আজি দিনটো কিবা মনটো ভাল লাগি থকা নাই, সেইটো কাৰণে নিজে ভাল পোৱা কাম এটা কৰি ল'লোঁ। যিহেতুকে মনটোতো ভাল কৰি ৰাখিব লাগিব, সেইকাৰণে কাম এটা উলিয়াই ল'লোঁ। আৰু ৰাতিপুৱা এয়া দেখিছেনে, আজি মিনি ব্লগছটো মই প্ৰথমতে ভাত বনোৱাৰ পৰা আৰম্ভ কৰিছোঁ দেই। সদায় একেবিলাক ভিডিঅ' দি থাকিলে আপোনালোকৰো চাই আমনি লাগিব নহয় জানো বাৰু। সেইকাৰণে আজি প্ৰথমতে বনোৱাৰ পৰাই অকণমান ভিডিঅ' কৰি থ'লোঁ। আৰু এয়া প্ৰথমতে মই এতিয়া বিলাহী, পালেং আৰু মাছ বনাম। আৰু প্ৰথমতে মই ইমান ভালকৈ বনাব নাজানো দেই, তথাপিতো মানে এনে বনাওঁ আৰু খাব লাগে কাৰণে, কিন্তু বহুত বেছি ভালকৈ মই বনাব নাজানো। এইফালে বিলাহীখিনি ভাজি আছোঁ, তাৰপাছত পালেংখিনি দি দিম। আৰু বিলাহীখিনি অকণ সিজাৰ পাছত এয়া দেখিছেনে, এতিয়া পালেংখিনি দি দিলোঁ। পালেংখিনি দি পেলাই অকণ ভজাৰ পাছতে আৰু কি কৰিম আৰু পানী অকণমান দি দিম। আৰু তাৰপিছত এইফালে ভাবিছিলোঁ স্কচ আৰু মাছ আছে যিহেতুকে মাছৰ মাথাকেইটা দি পেলাই স্কচ ভাজিম বুলি। তাৰপিছতে আদা নহৰু অকণো দি দিলোঁ, পিঁয়াজকণো অকণ ভাজি ল'লোঁ। তাৰপিছত স্কচখিনি দি দিলোঁ। আৰু স্কচখিনি দিয়াৰ পিছতে ইয়াতে নিমখ হালধি নিজৰ জোখমতে দি দিছোঁ। আৰু তাৰপিছত বেলেগ একো দিয়া নাই। তাৰপিছতে এয়া পানী দি দিছোঁ আৰু চব্জিখিনি হৈ যাব। আৰু তাৰপিছতে আহিলোঁ বাহিৰলৈ, আৰু আহি দেখিলোঁ সেই ফুলজোপা দেখিছেনে, আমাৰ ইয়াতে ইমান বেছি বান্দৰ নহয়, বান্দৰে মানে একদম ফুলৰ পাতখিনিও খাই দিছে। চাওকচোন ইমান ধুনীয়া ধুনীয়া পাতখিনি মানে খাই শেষ কৰি দিয়ে। সেইকাৰণে মনটো বহুত বেছি বেয়া লাগিলে, ভাবিলোঁ এজোপা ফুল ভিতৰলৈ লৈ যাওঁ বুলি। আৰু সেইটো কাৰণে গোটেই ফুলজোপা স্প্ৰে কৰি মানে চাফা কৰি ল'লোঁ। তাৰপাছত কাপোৰ এখনে গোটেই পাতখিনি মুচি চাফা কৰি দিলোঁ, নহ'লে ভিতৰত থাকিলে অকণ বেয়া লাগে দেখিবলৈ। তাৰপাছতে আহিলোঁ, গা পা ধুই ভাত পানী খাই আজৰি হ'লোঁ। আজৰি হৈ ভাবিলোঁ যিহেতুকে কাম এটা কৰি লওঁ, মনটো বেয়া লাগি আছে, মনটোতো অলপ ভাল লগাব লাগিব। আৰু সেইটো কাৰণে ভাল লাগিবৰ কাৰণে মানে কিছুমান চিন্তা বা কিছুমান কথা পাহৰিবলৈ হ'লে নিজকে অকণ ব্যস্ত কৰি ৰাখিব লাগিব, নিজে ভাবি ল'লোঁ। আৰু সেইটো কাৰণে ভাবিলোঁ আজি মানে মই বহুত বেছি ভাল পাওঁ এনেকুৱা কাপোৰ বনোৱা কামবিলাক কৰি। আগতে মোৰ এটা ইউটিউব চেনেলো আছিলে, মনিটাইজ চেনেল আছিলে। তাতে মই বহুত কাপোৰৰ ডিজাইন বনাইছিলোঁ, কিন্তু মোৰ চকুৰ অলপ প্ৰব্লেম হোৱাৰ কাৰণে সেইখিনি বন্ধ কৰি থ'লোঁ। আৰু আজি পুনৰ আকৌ কৰিলোঁ দেই। এইবাৰ ফুলপাহ এপাহ কৰি দেখাই দিলোঁ আপোনালোকক। আৰু পাছত কেনেকুৱা হয় মই গোটেই ডিজাইনটো দেখাই দিম, কাপোৰযোৰ কেনেকুৱা হয় গোটেইখিনিও দেখাম। আৰু আজিলৈ বাই বাই।